Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই সিরিজটোত আমি ডিসকাস কৰিবলৈ ওলাইছো 11th of January 2024 ৰ খুব ইম্পৰ্টেন্ট কিছুমান প্ৰিলিমছৰ টপিক যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছ হ'বলৈ গৈ আছে ঠিক আছে গতিকে এই প্ৰিলিমছত সহায় হোৱাকৈ আপোনালোকৰ কাৰণে এই টপিকখিনি আমি উলিয়াই আনিছো আৰু এই টপিকবোৰ বহুত ইম্পৰ্টেন্ট হয় আমাৰ এক্সামৰ কাৰণে প্ৰিলিমছৰ কাৰণে বিশেষকৈ মেইনছত এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজটো বাঢ়ি গৈছে প্ৰিলিমছতো বাঢ়িছে অবভিয়াছলি মেইনছতো বহুতখিনি বাঢ়িছে আৰু মেইনছত বিভিন্ন জিএছ পেপাৰবিলাকত তেওঁলোকে এতিয়া জিএছ পেপাৰ 2 হওক জিএছ পেপাৰ 3 হওক বা আসাম পেপাৰখনেই হওক এই পেপাৰবিলাকত আজিকালি বহুত কাৰেণ্ট বেছ কুৱেশ্যনছ সুধি আছে তেওঁলোকে হয়নে চ' ইয়াৰ পৰা আপোনালোকৰ ধুনীয়াকৈ কণ্টেণ্টটো ৰেডি হৈ যাব ঠিক আছে লগতে আৰু এটা মই কথা আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে নতুনকৈ আমাৰ ভিউৱাৰ্ছ হিচাপে জইন কৰিছে আমাৰ কম্পিটিশ্যন কেয়াৰত এই সিৰিজটোত NMS সিৰিজটোত চ' তেখেতসকলে PPTবোৰ বিচাৰি আছে মোক বহুতে ফোন কৰিছে বা মেছেজ কৰিছে এতিয়াৰ পৰা কোনো অসুবিধা নহ'ব আপোনালোকে আমাৰ অফিচিয়েল যিটো ৱেবছাইট www.competitioncare.com এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে আমাৰ গোটেই ভিডিঅ'ছখিনিও পাই যাব লগতে এলং উইথ আপোনালোকে PPTখিনিও পাই যাব ঠিক আছে আমাৰ ৱেবছাইটত ইতিমধ্যে আপলোড কৰি দিয়া হৈছে তাত কাৰেণ্ট এফেয়াৰ্ছ বুলি ছেকশ্যন এটা আছে আপোনালোকে দেখাই পাব কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনটোত গ'লে তাতে আপোনালোকে ধুনীয়াকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা অপশ্যন দিয়া আছে হা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ অপশ্যনটো দিয়া আছে তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ ভিডিঅ'ৰ এক্সেছবোৰো পাই যাব লগতে PPTছবোৰো পাই যাব ঠিক আছে আৰু যিসকলে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত বা হোৱাটছএপ গ্ৰুপটোত জইন হৈ আছে তেওঁলোকেতো পাই থাকিব কোনো অসুবিধা নাই বাকী মই নতুন ষ্টুডেণ্টছখিনিৰ কাৰণে কৈছোঁ তেখেতসকলে আমাৰ ৱেবছাইটটোত ভিজিট কৰিলে এই পুৰণা যিখিনি আমি ডিছকাছ কৰিলোঁ যোৱা 3-4 মাহত সেইখিনি বস্তু পাই যাব ঠিক আছে অ'কে চ' ক্ৰেছ কৰ্চৰ বিষয়ে ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই এইটো টোটেলি অনলাইন মোডত হ'ব ঠিক আছে অফলাইন মোডত নহয় অনলাইন মোডত হ'ব আমাৰ আৰু বহুত ইণ্টেনচিভলি আপোনালোকক প্ৰিলিমছত প্ৰিপেয়াৰ কৰা হ'ব যিহেতু বেছি সময় নাই আমাৰ হাতত আৰু 2 মাহ সময় আছে চ' হয়নে চ' এই 2 মাহ সময়ত আমি কেনেকৈ ইমান ফাষ্ট চিলেবাছ এটা আমি কেনেকৈ ক্লিয়াৰ কৰিব লাগে বা কমপ্লিট কৰিব লাগে সেইটোৰ ওপৰত আমি ডিছকাছ কৰিম ষ্ট্ৰেটেজি ৱাইজ ঠিক আছে গোটেইখিনি কোৰ্চ মডেল আপোনালোকক ইয়াত দিয়া আছে আৰু যদি এডিশ্যনেল ইনফৰমেশ্যন লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ অফিচিয়েল নাম্বাৰটোত ফোন কৰিলে আপোনালোকে কোৰ্চৰ বিষয়ে আৰু সঠিকভাৱে জানিব পাৰিব লগতে কোৰ্চৰ ফিজ গোটেইখিনি আপোনালোকে গম পাব আৰু লগতে 8টাকৈ মক টেষ্ট ফ্ৰী দিয়া হ'ব যিসকলে আমাৰ এই কোৰ্চটো জইন কৰে লগতে আমি সুকীয়াকৈ কি কৰিছোঁ প্ৰিলিমছৰ টেষ্ট চিৰিজো আমি ষ্টাৰ্ট কৰিছোঁ এইটো 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব আমাৰ টেষ্ট চিৰিজবোৰ আপোনালোকে জইন কৰিব পাৰে আমাৰ তলত 2টাকৈ নাম্বাৰ ডিছপ্লে হৈ আছে এই 2টা নাম্বাৰ আপোনালোকে ফোন কৰিলে আপোনালোকে টেষ্ট চিৰিজ এলং উইথ আপোনালোকে ক্ৰেছ কোৰ্চৰ বিষয়ে জানিব পাৰিব ঠিক আছে আৰু তাত আমি টেষ্ট চিৰিজত আমি 5টাকৈ CSET যিটো আমাৰ CSETৰ পেপাৰখন খুব ইম্পৰ্টেণ্ট হয়নে মই আগতে ভিডিঅ'ত কৈছোঁ আপোনালোকক যে CSETটো কাইণ্ডলি আপোনালোকে লাইটলি নল'ব যোৱা বছৰ বহুতজন ষ্টুডেণ্টে CSETৰ কাৰণে প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে তেওঁলোকে GSত বহুত ভাল স্ক'ৰ কৰিছিলে কিন্তু CSETৰ কাৰণে তেওঁলোকে ৰৈ গ'ল আমি কোৱালিফাইং বুলি পেপাৰখন আমি নেগলেক্ট কৰোঁ হয়নে কিন্তু সেইখনে আমাক কিন্তু বিপদ আনি দিব হয়নে গতিকে CSETটো আপোনালোকে লাইটলি নল'ব আপোনালোকে টেষ্ট চিৰিজ জইন কৰিলে আমাৰ ইয়াতে CSETৰ 5টাকৈ টেষ্ট আপোনালোকে ফ্ৰী পাব আৰু যদি ক্ৰেছ কোৰ্চটো জইন কৰে তেতিয়াহ'লে আপোনালোকে 8টাকৈ ফ্ৰী টেষ্ট মক টেষ্ট আপোনালোকে পাই যাব ঠিক আছে চ' ইমানখিনি আছিলে আজি আমাৰ কোৰ্চৰ ডিটেইলছ বাকীখিনি আপোনালোকে জানিলে তলত ফোন নম্বৰ ফোন কৰিলে হৈ যাব ঠিক আছে অ'কে চ' ফাৰ্ষ্ট টপিকটোলৈ আমি আগবাঢ়িছোঁ ফাৰ্ষ্ট টপিকটো হ'ল আমাৰ গ্ল'বেল ইকনমিক প্ৰস্পেক্ট ৰিপৰ্ট 2024 এইটো কোনে দিছে আমি অকণমান আলোচনা কৰোঁ এই ৰিপৰ্টবোৰ অকণমান ইম্পৰ্টেণ্ট হয় যিকেইটা আমাৰ কাৰেণ্ট একেবাৰে এক্সামৰ আশে পাশে ৰিপৰ্টবোৰ ওলাই ন সেই ৰিপৰ্টবিলাকৰ পৰা এটা কুৱেশ্যন অহাটো দেখা যায় হয়নে সেইটো কাৰণে ৰিপৰ্টটো আমি কভাৰ কৰিছোঁ The World Bank has published a report on the global economic prospect for 2024 so global economic prospect নামৰ এটা ৰিপৰ্ট তেওঁলোকে উলিয়াইছে সেইটো কোনে উলাইছে ৱৰ্ল্ড বেংকে ঠিক আছে The report forecast a deceleration in global GDP growth from an estimated 2.7% in 2023 to 2.4% in 2024 so কি হৈছে গ্লোবাল GDPটো তেওঁলোকে অকমান কমকৈ হ'ব বুলি কৈছে in 2024 2023 কিমান আছিল 2.7 24 তেওঁলোকে প্ৰজেক্ট কৰিছে এইটো 2.4% তেওঁলোকে ডিক্লাইন কৰিব বুলি কৈছে গ্লোবাল GDP signaling a continuation of স্লাগিং গ্ৰোথ ট্ৰেণ্ড গতিকে আপোনালোকে গম পাইছে যে বিভিন্ন ৱৰ্ল্ডৰ আমাৰ যিবিলাক মেজৰ ইকনমি আছে এই মেজৰ ইকনমিবিলাকে বৰ্তমান ইনফ্লেশ্যনত তেওঁলোকে ভুগি আছে আৰু যাৰ কাৰণে তেওঁলোকৰ GDP গ্ৰোথটো বহুত কম হৈ গৈছে ঠিক আছে গতিকে সেইটো কাৰণে তাৰ এটা ইম্পেক্ট পৰিছে আমাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ যিটো GDP তাত সেই GDP গ্ৰোথত
যথেষ্টখিনি প্ৰভাৱ পৰিছে 23 তুলনাত 24 জিডিপি কম হ'ব বুলি তেওঁলোকে কৈছে 0.3% কম হ'ব বুলি কৈছে কোনে ৱৰ্ল্ড বেংকৰ গ্লোবেল ইকনমিক প্ৰস্পেক্ট যিটো ৰিপৰ্ট তাত মেনশ্যন কৰা গৈছে ঠিক আছে The report attributes this trend to tight monetary policy to rein the inflation গতিকে কি কৰা হৈছে টাইট মনিটাৰী পলিচি ইনফ্লেশ্যনটো কমাবৰ কাৰণে তাত জনোৱা হৈছে দেন ৰেষ্ট্ৰিক্টিভ ক্ৰেডিট কণ্ডিশ্যন এণ্ড এনামিক গ্লোবেল ট্ৰেণ্ড এণ্ড ইনভেষ্টমেণ্ট চ' এইটো এটা ৰিজন বুলি কৈছে তেওঁলোকে ঠিক আছে দেন the United States the world's largest economy expected to see a drop in GDP growth from 2.5% in 2023 to 1.4% in 2020 দুই এটা বেছিকৈ আহি গ'ল সৰি 2024 ঠিক আছে সো মই অকমান আগতে ক'লো যিবিলাক ৱৰ্ল্ডৰ মেজৰ ইকনমি যেনেকৈ জাপান হওক সাউথ কোৰিয়া হওক ইউএছ হওক ইউকে হওক ফ্ৰান্স হওক ঠিক আছে বা চাইনা হওক সো এইবিলাক আছে ৱৰ্ল্ডৰ মেজৰ ইকনমি obviously ইণ্ডিয়া আছে মই ইণ্ডিয়াৰ নামটো এইটো কাৰণে কোৱা নাই কাৰণ ইণ্ডিয়াৰ বৰ্তমান জিডিপি গ্ৰোথটো কম্পেয়াৰ টু দোজ লাৰ্জ ইকনমি আমাৰ ইকনমিটো অকণমান ভাল কণ্ডিশ্যনত আছে ঠিক আছে মই সেইটো কাৰণে ইণ্ডিয়াৰ নামটো লোৱা নাই চ' বাকী যিবিলাক মেজৰ কাণ্ট্ৰি আছে তেওঁলোকৰ বৰ্তমান বা ইউৰোপিয়ান ইউনিয়নৰ কথা আমি ক'ব পাৰোঁ চ' তেওঁলোকৰ কি হৈছে আপোনাৰ ইকনমিটো অকণমান ডাউন হৈ আছে যাৰ কাৰণে জিডিপিত সেই ইকনমিৰ বস্তুটো কি হৈছে দেখিবলৈ পোৱা গৈছে ঠিক আছে Then the report also highlights the need for comprehensive policy action to foster macroeconomic and financial stability, especially among emerging market and developing economics. গতিকে তেওঁলোকক কি কৰা হৈছে the need for comprehensive policy এটা বনাব দিছে কিহৰ কাৰণে for macroeconomic and financial stability যদি তেওঁলোকে এই জিডিপি গ্ৰোথটো তেওঁলোকে চাওক ইউএছৰ জিডিপি যদি 2.5% হয় এইটো বহুত চিন্তনীয় বিষয় হয় হয়নে গোটেই ৱৰ্ল্ড ইকনমিটো তেওঁলোকে হোল্ড কৰি থকা বুলি ক'লেও ভুল নহয় হয়নে মেজৰ পৰ্চন মানে ঠিক আছে মেজৰ পৰ্চন তেওঁলোকে হোল্ড কৰি আছে গতিকে ইউএছৰ জিডিপি যদি কমি যায় অট'মেটিকলি বাকী কাণ্ট্ৰিজবিলাকতো ইয়াৰ ইফেক্টটো দেখিবলৈ পোৱা যায় হয়নে গতিকে তাৰ কাৰণে কি কৈছে ৱৰ্ল্ড বেংকে কৈছে যে মেক্ৰ' ইকনমিক আৰু ফাইনেন্সিয়েল ষ্টেবিলিটিত তেওঁলোকক ফ'কাছ কৰিব দিছে লগতে ইমাৰ্জিং মাৰ্কেট এণ্ড ডেভেলপিং ইকনমিক্সত তেওঁলোকক অকমান গুৰুত্ব দিব দিছে কোনে কৈছে এইটো ৱৰ্ল্ড বেংকে কৈছে ঠিক আছে আচ্ছা এই ৰিপৰ্টটোত মই দুটা বস্তু মেনশ্যন কৰি দিওঁ আপোনালোকে চাব যে গ্লোবেল ইকনমিক প্ৰস্পেক্ট ৰিপৰ্টটো কোনে দিছে এইটো চাবই আপোনালোকে ডেফিনেটলি লগতে এই ফিগাৰটো অকণমান মনত ৰাখিব চেষ্টা কৰিবচোন যদি ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন বনাই দিয়ে ন তেওঁলোকে ফিগাৰটোৰ লগত অকণমান মানে খেলিব পাৰে 2.7ৰ জেগাত 2.6 দিব পাৰে বা 2.5 দিব পাৰে ঠিক আছে চ' এই ফিগাৰটো অকণমান মনত ৰাখিব 2023 কিমান কৈছে 2.7 ঠিক আছে এইটো ধুনীয়াকৈ হাইলাইট কৰি পেলাই আপোনালোকে লিখি ল'ব আৰু 2024 তেওঁলোকে ক'লে 2.4% ঠিক আছে এই দুটা ফিগাৰ অকণমান মনত ৰাখিব হা দেন প্ৰেডিকশ্যনছ এবাউট ইণ্ডিয়া অবভিয়াছলি ইণ্ডিয়া এতিয়া এটা গ্লোবেল ইকনমিৰ মানে ফাৰ্ষ্টেষ্ট গ্ৰ'য়িং ইকনমি বুলি ক'লেও ভুল নহয় হয়নে আমি এতিয়া বৰ্তমান 5th লাৰ্জেষ্ট ইকনমি হৈ আছোঁ লাহেকৈ আমি 4th লাৰ্জেষ্ট ইকনমি বা 3rd লাৰ্জেষ্ট ইকনমি আমি হ'বলৈ গৈ আছোঁ হয়নে ঠিক আছে গতিকে ইণ্ডিয়া কথাটো মেনশ্যন নকৰাকৈ ডেফিনেটলি নহ'ব The global economic prospects for India are optimistic মানে ভাল বুলি কৈছে পজিটিভ বুলি কৈছে তেওঁলোকে হয়নে ঠিক আছে with the country expected to experience significant growth গতিকে significant growth এটা হৈছে এইটো কাৰণে মই ক'লোঁ যে বাকী মেজৰ ইকনমিবিলাকৰ তুলনাত ইণ্ডিয়ান ইকনমি বহুত ভাল পাৰফৰ্মেঞ্চ দি আছে হয়নে The report also states that India will need at least 6.5% growth to reach its first milestone in 2027. So 2027 আমাৰ কি milestone আমি achieve কৰিব বিচাৰিছোঁ সেইটো বস্তু মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে 2027 আমি এটা টাৰ্গেট লৈছোঁ যে এইটো বৰ্ষৰ ভিতৰত আমি এটা বস্তু আমি এচিভ কৰিবলৈ চেষ্টা কৰিছোঁ সেইটো কি হয় মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডিৰেক্ট কুৱেশ্যন ফিলিমছত সুধিব পাৰে ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান টাৰ্গেট লঞ্চ কৰে আৰু সেই টাৰ্গেটবিলাকৰ পৰা কুৱেশ্যনছ ডেফিনেটলি আহে আগতে যেনেকৈ ODF আৰু অ'পেন ডেফিকেশ্যন ফ্ৰী কেতিয়া হ'ব সেই এইটো বহুতবাৰ সুধিছে তেওঁলোকে ঠিক আছে গতিকে 2027ত আমি এটা টাৰ্গেট এচিভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেই টাৰ্গেটটো কি হয় কমেণ্ট ছেকশ্যনত মোক জনাব লাগে ঠিক আছে লগতে about 8% to 9% growth to become a developed economy by 2047 সেইটো আমি অলৰেডি কভাৰ কৰিছোঁ যে ইণ্ডিয়াই এটা ডেভেলপ ইকনমিৰ সপোন দেখিছে কিয় কাৰণ 2047 চনত আমি কি হ'ম
ইণ্ডিয়াই 100 years of independence celebrate কৰিব হয়নে গতিকে আমি হেতু বছৰ সেই বছৰটোতে আমি এটা ডেভেলপ ইকনমি হিচাপে নিজকে ওয়ার্ল্ডত আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছো হেতু কাৰণে আমি বহুত কষ্ট কৰিব লাগিব হয়নে ঠিক আছে গতিকে এই দুটা বস্তু টাৰ্গেট আপোনালোকে মনত ৰাখিব ডেভেলপ ইকনমি বাই 2047 কিন্তু 2027 আমি এটা মাইলস্টোন আমি এচিভ কৰিব চেষ্টা কৰিছো হেতু কি হয় হেতু কমেন্ট সেকশনত জনালে হল The World Bank's overview of India also supports this positive outlook. গতিকে World Bank এটো support কৰিছে ইন্ডিয়াক ঠিক আছে Then stating that India is one of the fastest growing economy in the world and is poised to continue on this path. গতিকে fastest growing economy মোক অকমান আগতে কলৱে ইন্ডিয়াখন হৈছে worldৰ যে fastest growing economy আৰু এই গতিতে যদি আমি যাই থাকো with aspiration to reach high middle income status by 2047 এই হাই আৰু মিডল ইনকাম স্ট্যাটাসটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এই হাই আৰু মিডল ইনকাম স্ট্যাটাসটো যদি আমি আকৌ অকমান ইনক্ৰিজ কৰিব পাৰো ডেফিনেটলি ইন্ডিয়া 2047 ৰ ভিতৰত এটা ডেভেলপ ইকনমি হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম পৃথিৱীত হয়নে আৰু লগতে বহুতখিনি ৰিফৰ্মছ কৰিব লাগিব ম্যানুফ্যাকচাৰিং সেক্টৰটোত আমি বহুত বেছি কাম কৰিব লগা আছে দেন আমি কি কৰিব লাগিব আইটি সেক্টৰটো অলৰেডি আমাৰ ডেভেলপড হয় আৰু বেছি ডেভেলপ কৰিব লাগিব হয়নে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান আমি কনক্ৰিট ডিসিশন ল'ব লাগিব এটা মোৰ এটা মাইন্ডত এটা কোৱেশ্চন আহি আছে কোৱেশ্চন মানে কোৱেশ্চন নহয় ঠিক এইটো মই এটা ডিসকাস কৰিছো আপোনালোকৰ লগত জিএস পেপাৰ 3 এবাৰ 2024 যেটো মেইনছ হ'ব তাত কিন্তু এই 2047 যেটো টাৰ্গেট ইয়াৰ ৰাখিছে গভৰ্নমেন্ট অফ ইণ্ডিয়াই ডেভেলপ ইকনমি হোৱা তাৰ পৰা এটা ডেফিনেটলি কোৱেশ্চন খুদাত বহুত বেছি চান্স আছে ঠিক আছে আপোনালোকে যিমান পাৰে কন্টেন্ট অকমান বনাই থৈ দিব এইটো 15 মাৰ্কছৰ কোৱেশ্চন এটা হোৱাৰ বহুত বেছি চান্স আছে খুদিব পাৰে যে কি মানে এনেকুৱাকে বস্তুটো খুদিব suppose যে মানে কেনেকুৱা ধৰণৰ আমি স্ট্ৰেটেজি ল'ব লাগিব what should be the strategy to achieve this target by 2047 ইণ্ডিয়া কেনেকুৱা ধৰণৰ স্ট্ৰেটেজি ল'ব লাগিব আমাৰ লিমিটেশনস কি আছে হয়নে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন ডেফিনেটলি ফ্ৰেম হোৱা চান্স বেছি আছে কিন্তু ঠিক আছে গতিকে এই কন্টেন্টটো 2047 যেটো আমি টাৰ্গেট লৈছো এটোৰ ওপৰত অকমান আপোনালোকে 15 মাৰ্কছ মানে 250 ওয়াটছৰ কাৰণে এটা অকমান কন্টেন্ট ৰেডি কৰি থৈ দিবচোন এটো বহুত বেছি চান্স আছে মেইনছ জিএস পেপাৰ 3 দেখা কোৱেশ্চনটো ঠিক আছে বহুত বেছি নিউজত আছে আৰু আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে এতিয়া বটন প্ৰাইবোৰ সভাতে তেওঁ মানে এই বস্তুটো টাৰ্গেটটো যেটো ইন্টাৰনেশ্যনেল যদি কিবা ফৰাম হয় তাতো কৈ আছে লগতে আমাৰ ডমেষ্টিক ফৰাম বিলাকতো তেওঁ এইটো বস্তু টাৰ্গেটটো তেওঁ বাৰবাৰ কৈ আছে গতিকে ইয়াৰ পৰা এটা কোৱেশ্চন ডেফিনেটলি মেইনছত এৰাইজ হ'ব পাৰে ঠিক আছে সো এটা পলিসি আৰবিআই পলিসিৰ ওপৰত এটা কোৱেশ্চন এটা দিছো এই কোৱেশ্চনটো আপোনালোকে কমেন্ট সেকশনত দিব লাগে কাৰেক্ট আনসাৰটো কি হয় ঠিক আছে দেন নেক্সট টপিকটো আমি আগবাঢ়িছো এটো হল tackling human trafficking a comprehensive approach so human trafficking এটা খুব এটা চিন্তনীয় বিষয় আমাৰ সমাজৰ কাৰণে সো এটো আমি কেনেকৈ বন্ধ কৰিব লাগে কি কৰিব লাগে তাৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা হৈ আছে সো ইয়াত আৰ্টিকেলটোত কি কৈছে আমি অকমান ডিসকাস কৰো National Human Trafficking Awareness Day is observed January 11 to address human trafficking as a global issue. গতিকে এটো কি বুলি কৈছে National Human Trafficking Awareness Day এটা সেলিব্রেট কৰা হয় কিমান তাৰিখে January 11 very important এনেকুৱা ধৰণৰ অকমান ইউনিক ডে বিলাক চাই গলে ভাল কমন ডেবোৰ আজিকালি খুদা বন্ধ কৰিছে প্ৰায় নুহুদে সো গতিকে আপোনালোকে কি কৰিব এই ইউনিক ডেবোৰ অকমান চাই গলে ভাল হয় হা সো National Human Trafficking Awareness Day January 11 তাৰিখে অবজাৰ্ভ কৰা হয় বা সেলিব্রেট কৰা হয় আৰু তাত কি বুলি কৈছে যে হিউম্যান ট্ৰাফিকিংৰ যেটো ইস্যু এটো অকল ইন্ডিয়া বা অসমৰে ইস্যু নহয় এটো গোটেই অল ওভাৰ ওয়াৰ্ল্ডৰ কাৰণে এটা ইস্যু হয় গ্লোবাল ইস্যু বুলি কৈছে হাইলাইটিং দ্য নীড ফৰ কালেক্টিভ একশনস যাৰ কাৰণে কি কৰিব লাগিব আমি কালেক্টিভ সকলো পৃথিৱীৰ সকলো দেখ লগ লাগি পেলাই ইয়াৰ ওপৰত আমি কাম কৰিব লাগিব তেতিয়াহে এই হিউম্যান ট্ৰাফিকিংৰ জৰিয়তে ডাঙৰ সমস্যাবোৰ আমি সমাধান কৰিব পাৰো It prohibits under Article 23 Clause number 1 of the Constitution very important our fundamental rights hoitu hoine amar Constitution article number 23 clause 1 ot likha ase prohibition of human trafficking boli thik ase so etu already amar prohibit hoy ase thik ase gotike apnake jodi officers hoy jay gotike officers hole apnake ebur opor kaam koribo lagibo hoine thik ase then collective action emphasize the need for collective efforts for individual civil organization law enforcement service provider and other agencies গটিকে collective effort দিব লাগিব ইন্ডিভিজুৱেলৰ পৰা লাগিব civil organizations বিলাক লাগিব আপোনালোকৰ ACS হলে APS হলে এইবিলাক ওপৰত কাম কৰিব লাগিব হয়নে law enforcement agency বিলাক আছে সেইবিলাকে কাম কৰিব লাগিব service provider and other agencies সকলোৱে মিলি collective effort দিলেহে আমি এই বস্তুটোৰ পৰা আমি নিজকে পৰিত্ৰাণ পাব পাৰিম হয়নে অকল এটা ডিপাৰ্টমেন্ট পুলিচকে অকল দায়িত্ব দি থৈ দিলে
হিউমেন ট্ৰেফিকিং কেতিয়াও বন্ধ কৰিব নোৱাৰে সকলোৱে মিলি পেলাই কৰিব লাগিব হয়নে then urges creating a conducive and secure environment for all irrespective of urban and rural settings গতিকে আৰ্জ কৰিছে কনডিউচিভ এণ্ড চিকিউৰ এনভাইৰনমেণ্ট এটা বনাবৰ কাৰণে আৰু ইৰেছপেক্টিভ অফ আৰ্বান এণ্ড ৰুৰেল ছেটিং এইটো আৰ্বানতে হওক ৰুৰেলতে হওক আমি ৰুৰেল বা আৰ্বান যিকোনো আমি ঠাইতে আমি এটা চিকিউৰ এনভাইৰনমেণ্ট আমি বনাব লাগিব কাৰণ বহুত ক্ষেত্ৰত কি হয় আমি দেখিবলৈ পাওঁ ৰুৰেল এৰিয়াৰ পৰা বা গ্ৰাম্য অঞ্চলৰ পৰা বহুতখিনি মানুহ হিউমেন ট্ৰেফিকিং হৈ পেলাই দেশৰ বিভিন্ন জেগালৈ তেওঁলোকক ট্ৰেফিক কৰোৱা হয় ঠিক আছে দেশৰ বাহিৰতে বুলি নকওঁ আমি মানে ৰাজ্যৰ বাহিৰতে বুলি নকওঁ দেশৰ বাহিৰতো তেওঁলোকক ট্ৰেফিকিং কৰোৱা হয় ঠিক আছে গতিকে তেওঁলোকক প্ৰলোভন কিছুমান দিয়ে ভাল জব দিম বুলি কয় বা ভাল পইচা দিম বুলি কয় ভাল এটা ৱৰ্ক প্ৰফাইল তেওঁলোকক দেখুৱাই দিয়ে ঠিক আছে দেখুৱাই পেলাই তেওঁলোকক প্ৰলোভন দি তেওঁলোকক লৈ অনা হয় লৈ আনি পেলাই তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ তেওঁলোকক ট্ৰেফিকিং কৰোৱা হয় লগতে কেতিয়াবা তেওঁলোকক বাহিৰৰ দেশবিলাকলৈ তেওঁলোকক ট্ৰেফিকিং কৰোৱা হয় then focuses on restoring and reintegrating survivors into their families and communities গতিকে যিখিনি মানুহ এই হিউমেন ট্ৰেফিকিঙত ফচিছে আৰু তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰোৱা হৈছে তেওঁলোকক ৰিহেবিলিটেট কৰিব লাগে তেওঁলোকক নিজৰ পৰিয়ালৰ লগত তেওঁলোকক আকৌ কি কৰিব লাগে আমাৰ নিজৰ পৰিয়ালবিলাকৰ লগত তেওঁলোকক আকৌ মানে ঘূৰাই দিব লাগে বা পৰিয়ালৰ লগত তেওঁলোকক এটা টাই আপ কৰাই দিব লাগে হয়নে চ' সেই বস্তুটো কৈছে কাৰণ বহুত ক্ষেত্ৰত কি হয় তেওঁলোকে লাজ বা ভয়ত তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰি থাকিব বিচাৰে হয়নে ঠিক আছে চ' সেইবিলাক মানুহকো আমি ৰিহেবিলিটেট কৰিব লাগিব ঠিক আছে সেইটোতো ফ'কাছ কৰিব দিছে দেন চেলেঞ্জেছ এণ্ড ফেক্টছ অফ ট্ৰেফিকিং চ' চেলেঞ্জেছ কি আছে ট্ৰেফিকিং লিংক উইথ ডিমাণ্ড ছাপ্লাই চেইন চ' কোনোবা মানুহে ডিমাণ্ড দিব লাগিব আৰু সেই ডিমাণ্ডটো পূৰা কৰিবৰ কাৰণে কিছুমান ট্ৰেফিকাৰ্ছ থাকে সেই ট্ৰেফিকাৰ্ছবিলাকে কি কৰিব তেওঁলোকক সেই ডিমাণ্ডটো ফুলফিল কৰে ঠিক আছে এইটো বিশেষকৈ ওমেনবিলাকৰ লগত খুব বেছিকৈ হয় মেনৰ লগতো হয় মইতো সেইটো কোৱা নাই যে মেনৰ লগত নহয় বাট ওমেনবিলাক বেছি ভালনাৰেবল থাকে তেওঁলোকক ইজিলি টাৰ্গেট কৰা হয় ঠিক আছে সেইবিলাকক তেওঁলোকক আকৌ মানে এই ব্ৰথেলছবিলাকতো বহুত ক্ষেত্ৰত তেওঁলোকক এই ব্ৰথেলছবিলাকত লৈ যোৱা হয় ঠিক আছে ব্ৰথেলছবোৰ গম পাই আমাৰ ইণ্ডিয়াৰ বহুত জেগাত এনেকুৱা ইলিগেল ব্ৰথেলছ কিছুমান আছে তাত এই মহিলা সৰু সৰু ছোৱালীবিলাকক হওক মহিলাবিলাকক হওক তেওঁলোকক লৈ যোৱা হয় বা অন্যান্য ৰাজ্যবিলাকতো তেওঁলোকক ট্ৰেফিকিং কৰোৱা হয় নিউজত আপোনালোকে এইবোৰ বস্তু পায়ে থাকে হয়নে দেন লিমিটেড এমপ্লয়মেণ্ট অপৰচুনিটি কণ্ট্ৰিবিউটেড টু ছাছেপ্টেবিলিটি মানে লিমিটেড মই ক'লোঁ নহয় গ্ৰাম্য অঞ্চলত কি হয় মানুহবিলাকৰ হাতত খুব বেছি এটা ইকনমিক অপৰচুনিটি নাথাকে যাৰ কাৰণে কি হয় তেওঁলোকক টকা পইচাৰ অকণমান লোভ দিলে তেওঁলোকে ইজিলি মটিভেটেড হৈ যায় আৰু তেওঁলোক মই ক'লোৱে অকণমান আগতে বহুত ভালনাৰেবল থাকে অকণমান তেওঁলোকক ধৰক ছাপ'জ আজি মই এক্সাম্পল দি দিলোঁ যে অসমৰ কিবাখন গাঁৱৰ পৰা কেইগৰাকীমান মানুহক ট্ৰেফিকিং কৰোৱা হ'ব চ' তেওঁলোকক এজন মটিভেটৰ থাকিব ঠিক আছে সেই মটিভেটৰজনে কনষ্টেণ্টলি তেওঁলোকৰ লগত টাচত থাকিব তেওঁলোকক কি দিয়া হ'ব প্ৰলোভন দেখাব যে তহঁতক মুম্বাইলৈ লৈ যাম এনেকুৱা এটা ভাল পৰিৱেশ পাবি তাত কাম কৰিব পাৰিবি অমুক কৰিব পাৰিবি এনেকুৱা ধৰণৰ এটা ভাল পৰিৱেশ তেওঁলোকক এটা লোভ দিয়া হয় আৰু তেওঁলোকে ইজিলি মটিভেটেড হৈ যায় তাৰপিছত তেওঁলোক কি হয় ট্ৰেফিকিং হৈ যায় ঠিক আছে দেন ট্ৰেফিকাৰ্ছ এক্সপ্লইট ড'জ ছিকিং বেটাৰ জব এণ্ড মেৰেজ বহুত ক্ষেত্ৰত কি হয় বিবাহৰ তেওঁলোকক প্ৰলোভন দিয়ে হয়নে যে বাহিৰত তেওঁলোকক বিয়া কৰাবৰ কাৰণে তেওঁলোকক হেৰি কৰাই দিব চ' এইটো ধৰণৰ বহুত প্ৰলোভন দি পেলাই তেওঁলোকক লৈ যোৱা হয় দ্য নৰ্থ ইষ্ট আইডেণ্টিফাইজ এজ দ্য হটস্পট লিমিটেড সাৰ্ভাইভেল অপৰচুনিটিজ এ কি ইছ্যু চ' নৰ্থ ইষ্টখন কি বুলি কৈছে হটস্পট বুলি কৈছে হয়নে ইয়াত বহুত ট্ৰাইবেল পপুলেশ্যন আছে চ' তেওঁলোকক কি কৰা হয় ইজিলি তেওঁলোকক মটিভেট কৰিব পাৰে আৰু তেওঁলোকক ট্ৰেফিকিং কৰিবৰ কাৰণে ইজি হৈ যায় ঠিক আছে চ' এইখিনি আমাৰ চেলেঞ্জেছ হয় খুব ইম্পৰ্টেণ্ট ইছ্যু দেই এইটোৰ ওপৰত কুৱেশ্যন ডেফিনেটলি আহিব পাৰে হা দেন ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন ইজ এ টুল ফৰ হলিষ্টিক এণ্ড ডেভেলপমেণ্ট ডেফিনেটলি সকলো বস্তুৰে এটা যদি আমি ভালকৈ চাব যাওঁ তেতিয়াহ'লে এডুকেশ্যনটো এটা কি এছপেক্টছ হৈ যায় যে মানুহবোৰ যদি শিক্ষিত হয় পঢ়া লিখা হয় তেতিয়াহ'লে বহুত ক্ষেত্ৰত তেওঁলোকে নিজে বুজি পায় যে এইটো আমাৰ প্ৰলোভন হয় আমি এই প্ৰলোভনবিলাকত ফচিব নালাগে আৰু আমি ইয়াৰ পৰা ধুনীয়াকৈ নিজকে আঁতৰাই ৰাখিব লাগে ঠিক আছে দেন এডুকেটিং কমিউনিটিজ এবাউট ট্ৰেফিকিং চাইল্ড মেৰেজ এণ্ড চাইল্ড লেবাৰ গতিকে বহুত ক্ষেত্ৰত কি হয় এই শিশুসকলক লৈ যোৱা হয় তেওঁলোকক ট্ৰেফিকিং কৰোৱা হয় তাৰ ফলত কি হয় চাইল্ড মেৰেজ বা চাইল্ড লেবাৰ তেওঁলোকৰ দ্বাৰা কৰোৱা হয় বিভিন্ন ৰাজ্যবিলাকলৈকে লৈ যায় তাত তেওঁলোকক ফেক্টৰী হওক বা মানুহৰ ঘৰত হওক তেওঁলোকক কাম কৰোৱায় ঠিক আছে দেন গভৰ্ণমেণ্ট ইনিচিয়েটিভ এণ্ড পাব্লিক ছাপোৰ্ট ক্ৰুচিয়েল ইন এড্ৰেছিং ছ'চিয়েল ইভিলছ গতিকে গভৰ্ণমেণ্টৰ ছাপৰ্টটো ডেফিনেটলি লাগিব ইনিচিয়েটিভ লাগিব ইয়াৰ কাৰণে এখন ষ্ট্ৰং ল লাগিব যদি এই কুৱেশ্যনটো আপোনালোকক সোধে
আৰু ইয়াৰ পৰা যদি কিছুমান আপোনালোকক কয় যে সাজেষ্ট সাম মেজাৰ্ছ হাউ টু টেকেল হিউমেন ট্ৰেফিকিং তাত আপোনালোকে এইবিলাক বস্তু লিখিব পাৰিব ঠিক আছে যে এডুকেশ্যনটো লিখিব লাগিব দেন গভৰ্ণমেণ্ট ইনিচিয়েটিভ লিখিব লাগিব দেন ষ্ট্ৰং ল এখনৰ কথা লিখিব লাগিব এইবোৰ হৈছে আমাৰ ইম্পৰ্টেণ্ট বস্তু ঠিক আছে গতিকে এই বস্তুবিলাক আমি ভালকৈ এড্ৰেছ কৰিব লাগিব সেইটো কাৰণে মই কৈছোঁ এই দুটা কুৱেশ্যন এই হিউমেন ট্ৰেফিকিঙৰ কুৱেশ্যনটো আৰু যিটো আমি অকণমান আগতে কৰিলোঁ যিটো গ্ল'বেল ইকনমি গ্ল'বেল ইকনমি এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু 2047 যিটো মই কথা ক'লোঁ সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এইটো আপোনালোকে কাইণ্ডলি অকণমান নোট এটা বনাই থৈ দিয়ক 250 ৱাটছৰ কাৰণে মই অলৰেডি বহুত কণ্টেণ্ট দি দিছোঁ ইয়াৰ ওপৰত আপোনালোকে প্ৰিভিয়াছ PPTছবিলাক লৈ লওক যিসকলে ৰেগুলাৰলি ফ'ল' কৰি আছে তেওঁলোকে চাগে এইটো অলৰেডি প্ৰিপেয়াৰ কৰিছে নোটটো আৰু যিসকলে নতুনকৈ আহিছে মই তেওঁলোকক ক'ম মই বহুতখিনি কণ্টেণ্ট 2047ৰ কাৰণে দি দিছোঁ হয়নে গতিকে সেই কণ্টেণ্টখিনি আপোনালোকে লৈ লওক তাৰ পৰা এটা 250 মাৰ্কছৰ কাৰণে 250 ৱাটছৰ ভিতৰত এটা আপোনালোকে কণ্টেণ্ট ৰেডি কৰি লওক এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যেন লাগিছে এটা হ'ল 2047ৰ যিটো আমি ডেভেলপ ইকনমি হ'ব বিচাৰিছোঁ আৰু লগতে আমাৰ হিউমেন ট্ৰেফিকিঙৰ ওপৰত এটা কুৱেশ্যন আহিব লাগে বহুত নিউজত থাকে এনি টাইম ঠিক আছে চ' এইটো বস্তু আপোনালোকে অকণমান ৰেডি কৰাই ল'ব দেন ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট এণ্ড ইনিচিয়েটিভ কিছুমান ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট বা কনভেনশ্যনছ কিছুমান চাইন কৰা আছে ইয়াৰ ওপৰত চ' কি আছে ইণ্ডিয়া ৰেটিফাইডছ ইউনাইটেড নেশ্যন কনভেনশ্যন অন ট্ৰানজিশ্যনেল অৰ্গেনাইজেশ্যন ক্ৰাইম UNCTOC এইটো এটা কনভেনশ্যন হয় তাত ইণ্ডিয়া ৰেটিফাই কৰিছে মানে এখন চাইন কৰিছে ঠিক আছে তো কি আছে ইউনাইটেড নেশ্যন কনভেনশ্যন অন ট্ৰানজিশ্যনেল অৰ্গেনাইজেশ্যন ক্ৰাইম চ' এইবিলাক বস্তু আপোনালোকে কোড কৰিব পাৰিব ডেফিনেটলি আনচাৰটোত যদি আহে হয়নে দেন ইনক্লুডছ প্ৰট'কল অন প্ৰিভেনশ্যন ছাপ্ৰেশ্যন এণ্ড পানিছমেণ্ট অফ ট্ৰেফিকিং ইন পাৰ্চনছ গতিকে তাত কি কৰা হৈছে কিছুমান প্ৰট'কল বনোৱা হৈছে যাৰ দ্বাৰা প্ৰিভেণ্ট কৰা হ'ব ছাপ্ৰেশ্যন কৰা হ'ব এণ্ড পানিছমেণ্ট দিয়া হ'ব কি যোনে এই ট্ৰেফিকাৰ্ছবিলাকক পানিছমেণ্ট দিয়া হ'ব যদি কোনোবা ট্ৰেফিকাৰ্ছ ধৰাত পৰে তেতিয়াহ'লে সেই ট্ৰেফিকাৰ্ছবিলাকক বহুতখিনি শাস্তি দিয়া হ'ব এই কনভেনশ্যনৰ আণ্ডাৰত দেন ক্ৰিমিনেল ল এমেণ্ডমেণ্ট এক্ট 2013 স্পেচিয়েলি ডিফাইন্স হিউমেন ট্ৰেফিকিং চ' ক্ৰিমিনেল ল এমেণ্ডমেণ্ট এক্ট 2013 এই গোটেইবোৰ বস্তু ভাল কণ্টেণ্ট হয় দেই হিউমেন ট্ৰেফিকিঙৰ ওপৰত যদি কুৱেশ্যন আহে দিছ কণ্টেণ্ট ইজ মোৰ দেন ছাফিচিয়েণ্ট ঠিক আছে 10 মাৰ্কছত আহক 15 মাৰ্কছত আহক কোনো কথা নাই দিছ কণ্টেণ্ট ইজ মোৰ দেন ছাফিচিয়েণ্ট বুলি মই ক'লোঁ নহয় আপোনালোকে এইখিনি কণ্টেণ্ট লিখিলেই হৈ যাব বহুত বেছি কণ্টেণ্টৰ পিছত দৌৰি থাকিলে ইফালেও নহ'ব সিফালেও নহ'ব যিখিনি দিছোঁ সেই কণ্টেণ্টখিনিয়ে ভালকৈ মুখস্থ কৰক সেইখিনিয়ে লিখক ডেফিনেটলি আপোনালোকে ভাল মাৰ্কছ পাব ইয়াতকৈ ভাল কণ্টেণ্টৰ কি হ'ব কওকচোন হয়নে চ' এই কনভেনশ্যনছবিলাক লিখিলে দুটা ইমান বস্তু মনত নাথাকে আমি কিখন 5খন পেপাৰ লিখিব লাগিব লগতে এছে পেপাৰখন মই কাউণ্ট কৰাই নাই এই 5খন পেপাৰত আপোনালোকে 20টাকৈ কুৱেশ্যন লিখিব লাগিব হয়নে ঠিক আছে চ' 20 × 5 100টা কুৱেশ্যনছ আপোনালোকে লিখিব লাগিব চ' ইমান ইজি নহয় প্ৰত্যেকটো কণ্টেণ্ট মনত ৰাখা গতিকে কণ্টেণ্টটো আমি যিমান পাৰোঁ কনচাইজ লিখিম আৰু কি কৰিম ভাল কণ্টেণ্ট ইউজ কৰিম ঠিক আছে চ' ডেট আমাৰ মাৰ্কছ যাতে বহুত ভালকৈ আহে চ' এইখিনি কণ্টেণ্ট ছাফিচিয়েণ্ট হয় এই টপিকটো ৰিলেটেড এইখিনি বস্তু আপোনালোকে লিখিলে হৈ যাব ঠিক আছে দেন চাৰ্কৰ কনভেনশ্যন এখন আছে এইখনো আপোনালোকে লিখি লৈ ল'ব পাৰে মুঠতে 250 ৱাটছৰ ভিতৰত আপোনালোকে কণ্টেণ্টটো বনালে হ'ল আৰু ঠিক আছে মই অকণমান বেছিকৈ দি দিছোঁ তাৰ পৰা আপোনালোকে এক্সট্ৰেক্ট কৰি পেলাই 250টা ৱৰ্ডৰ ভিতৰত আপোনালোকে লিখি ল'লে হ'ল চ' চাৰ্কৰ কনভেনশ্যনখন কি দিছে ইণ্ডিয়া ৰেটিফাইড দ্য চাৰ্ক কনভেনশ্যন অন প্ৰিভেনশ্যন এণ্ড কম্বেটিং ট্ৰেফিকিং ইন ওমেন এণ্ড চিলড্ৰেন ফৰ প্ৰষ্টিটিউশ্যন মই অকণমান আগতে ক'লোৱে ব্ৰথেলছবিলাকৰ কথা চ' তেওঁলোকক প্ৰষ্টিটিউশ্যন দেহ বেপাৰ যিটো বুলি কওঁ আমি অসমীয়াত চ' তাত তেওঁলোকক লৈ যোৱা হয় ঠিক আছে চ' এনেকুৱা ৰেটিফাই কৰিছে চাৰ্কৰ কনভেনশ্যন এখন আছে ঠিক আছে হিউমেন ট্ৰেফিকিং বিশেষকৈ ওমেন আৰু চিলড্ৰেনবিলাকৰ লগত ঠিক আছে এণ্ড ৰিজনেল টাস্ক ফ'ৰ্চ এটা বনোৱা হৈছে ৱাজ এষ্টাব্লিছ টু ইমপ্লিমেণ্ট দ্য কনভেনশ্যন আৰু এই কনভেনশ্যনটো চাৰ্ক কনভেনশ্যন আণ্ডাৰত কি কৰা হৈছে এটা ৰিজনেল টাস্ক ফ'ৰ্চ এটা বনোৱা হৈছে তেওঁলোকে এইবোৰ এই ট্ৰেফিকাৰ্ছবিলাকক আইডেণ্টিফাই কৰিবৰ কাৰণে ধৰিবৰ কাৰণে এটা টাস্ক ফ'ৰ্চ বনোৱা হৈছে মিটিংছ এণ্ড ছাবচিডি টুৰ ফেচিলিটিজ নলেজ শ্বেয়াৰিং এমং মেম্বাৰ কাণ্ট্ৰিজ গতিকে এই মেম্বাৰ চাৰ্কৰ যিমানবিলাক মেম্বাৰ কাণ্ট্ৰি আছে চ' মই কুৱেশ্যন এটা আপোনালোকক সুধিছোঁ সেইটো হ'ল চাৰ্কত কিমানটা মেম্বাৰ কাণ্ট্ৰিজ আছে মেম্বাৰ কাণ্ট্ৰিজ কিমান হয় লগতে হেডকোৱাৰ্টাৰ ক'ত আছে এইকেইটা বস্তু আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে আৰু চাৰ্কৰ লাষ্ট ছাবমিটখন ক'ত হৈছিলে লাষ্ট ছাবমিট চাৰ্কত এতিয়া বহুত বছৰৰ পৰা চাৰ্কৰ ছাবমিট হোৱা নাই কিহৰ কাৰণে হোৱা নাই ডিউ টু পাকিস্তান আৰু ইণ্ডিয়া ইয়াত থকাৰ কাৰণে চাৰ্কৰ ছাবমিটবোৰ হ'ব পৰা নাই লাষ্ট টাইম চাৰ্কৰ ছাবমিটখন ক'ত হৈছিলে সেইটো মোক জনাব লাগে ঠিক আছে লগতে এষ্টাব্লিছ কেতিয়া হৈছিলে এই গোটেইকেইটা বস্তু ফেক্সুৱেল হয় এষ্টাব্লিছ কেতিয়া হৈছিলে ঠিক আছে ছাবমিটখন কেতিয়া হৈছিলে আৰু কোনমানখন কাণ্ট্ৰিজ লগতে হেডকোৱাৰ্টাৰ ক'ত আছে
এই 4টা কুৱেশ্যন আনসাৰটো আপোনালোকে কমেন্ট সেকশনত মোক দিলে হ'ল ঠিক আছে দেন bilateral collaboration with Bangladesh so কি বাংলাদেশ আমাৰ নেইবাৰিং কান্ট্ৰি so ট্ৰাফিকাৰ্ছ বিলাকে কি কৰে বহুত সময় আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকৰ পৰা বাংলাদেশলৈ ইলিগেলি এই মানুহবিলাকক ক্ৰছ বৰ্ডাৰ কৰাই পেলাই ট্ৰাফিকিং কৰে সেইটো কাৰণে বাংলাদেশৰ লগত আমাৰ এখন কি কৰিছে কোলাবৰেচন এফৰ্ট এটা bilateral collaboration বুলি কৈছে এটো so সেইটো এটা কৰিছে লগতে মিয়ানমাৰৰ লগতো কৰিব পাৰে বা নেপালৰ লগতো কৰে বহুত সময় ভুটানৰ লগত ইমান নহয় বাট ষ্টিল নেপাল বাংলাদেশ আৰু মিয়ানমাৰ এইবিলাক জায়গাত বেছিকৈ ট্ৰাফিকিং বিলাক হোৱা দেখা যায় ঠিক আছে এ মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং যেটো আমি MOU বুলি কওঁ focuses on prevention rescue repatriation and reintegration গতিকে এই MOU খনত স্পেশালি 4টা বস্তুত ফোকাস কৰা হৈছে এটা হল কি প্ৰিভেনশন ৰেস্কিউ কৰিব লাগিব repatriation and reintegration এই MOU খন এই কিটা বস্তুক লৈ পেলাই তেওঁলোকে সাইন কৰিছিল কাৰ মাজত ইন্ডিয়া এণ্ড বাংলাদেশ হয়নে The partnership strengthens effort to combat trafficking between the two nations. গতিকে দুখন দেশৰ মাজতে এই ট্ৰাফিকিংৰ বস্তুটো বন্ধ হ'বৰ কাৰণে তেওঁলোকে এনেকুৱাকে এটা MOU সাইন কৰি পেলাই তেওঁলোকে আগবাঢ়িছে ঠিক আছে সো বহুতখিনি বস্তু দিলো লগতে কনক্লুজনো দি দিছো ঠিক আছে হিউম্যান ট্ৰাফিকিং ৰিমেইনছ এ ক্ৰিটিক্যাল গ্লোবাল কনসাৰ্নস উইথ ইন্ডিয়া এক্টিভলি পাৰ্টিসিপেটিং ইন ইন্টাৰনেশ্যনেল এফৰ্ট টু কম্বেট হয়নে আমি দেখা পালো ইউএন কনভেনশন দেখা পালো দেন কি কৰিছে সাৰ্কৰ লগত এটা আমি টাস্ক ফোর্স কৰিছো লগতে বাংলাদেশৰ লগত আমি bilateral collaboration কৰিছো হয়নে গতিকে আমি বহুতখিনি এফৰ্ট দিছো এই বস্তুটো প্ৰিভেন্ট কৰিবৰ কাৰণে দেন collective action public awareness and educations are essential elements in fighting against trafficking গতিকে আপোনালোকে যদি অফিচাৰ্ছ হৈ যায় সো আপোনালোকৰ কিছুমান দায়িত্ব থাকিব যিবোৰ এৰিয়া পৰা আইডেন্টিফাই কৰিব লাগিব আপুনি এখন ডিস্ট্ৰিক্টত পোষ্টিং হৈ আছে সো আপোনালোকে আইডেন্টিফাই কৰিব লাগিব যে কোন মোৰ ডিস্ট্ৰিক্টখনত সাপোজ এক্স ডিস্ট্ৰিক্টখনত মই পোষ্টিং হৈ আছো এজ এছিষ্টেণ্ট কমিশনাৰ হয়নে সো মোৰ দায়িত্ব কি হ'ব যে মোৰ ডিস্ট্ৰিক্টখনৰ ভিতৰত যোনবোৰ এৰিয়াৰ পৰা বিশেষকৈ বেছিকৈ হিউম্যান ট্ৰাফিকিংৰ কেছবোৰ দেখা পোৱা যায় পুলিচৰ পৰা এইবোৰ ৰিপৰ্ট আপোনালোকে পাই যাব হয়নে ঠিক আছে সো পুলিচৰ পৰা ৰিপৰ্টবোৰ ললে পুলিচৰ লগত কোলাবৰেট কৰিলে আপোনালোকে আইডেন্টিফাই কৰিব লাগিব যে এইবোৰ এৰিয়াৰ পৰা ম্যাক্সিমাম কি হৈছে হিউম্যান ট্ৰাফিকিং হৈছে সো তাত আপোনালোকে কি কৰিব লাগিব পাব্লিক এৱাৰনেছ কৰিব লাগিবনে মানুহবিলাকক সজাগ কৰাব লাগিব তাত বিভিন্ন ধৰণৰ আপোনালোকে এৱাৰনেছ কেম্প কৰিব লাগিব সো দ্যাট মানুহবোৰ যদি এৱেৰ হয় বহুত ক্ষেত্ৰত মানুহবিলাক এৱাৰে নাথাকে গমে নাপায় আৰু তেওঁলোকে ইজিলি সেই ট্ৰাফিকাৰ্ছ বিলাকৰ হাতত তেওঁলোকে প্ৰলোভিত হয় পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ এখন জালত তেওঁলোকে ফসি যায় ঠিক আছে গতিকে এইবিলাকে হৈছে পাব্লিক সাৰ্ভেন্টৰ কাম হয়নে আপোনালোকে অফিচাৰ্ছ হেতু কাৰণে হ'বলৈ গৈ আছে সো ইমান ভাল কাম এটা আপোনালোকে কৰিবলৈ গৈ আছে হয়নে গতিকে আপোনালোকে ভালকৈ নিজকে মোটিভেট কৰি ৰাখক আৰু ভালকৈ পঢ়ক ডেফিনেটলি আপোনালোকে সেই গোলটো এচিভ কৰিব পাৰিব আৰু সমাজৰ কাৰণে ডেফিনেটলি বহুত ভাল কাম কৰিব আপোনালোকে নিশ্চয় পাৰিব ঠিক আছে Then empathy and solidarity play a pivotal role in supporting victims and preventing future trafficking incidents. গতিকে যিসকলে ভুক্তভোগী হয়নে যিসকল ট্ৰাফিকিং হৈ গ'ল তেওঁলোকক আমি এখন এটা সাপোৰ্ট দিব লাগিব লগতে তেওঁলোকৰ যিবোৰ পৰিয়ালবৰ্গ আছে তেওঁলোকৰ ফ্যামিলি মেম্বাৰ আছে তেওঁলোকক আমি সাপোৰ্ট কৰিব লাগিব তেওঁলোকৰ লগত আমি একেলগে থাকিব লাগিব থাকি পেলাই তেওঁলোকক সাহস দিব লাগিব যে আপোনালোকৰ লগত আমি আছো প্ৰশাসন আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আমি আপোনালোকৰ বাচ্চাটোক হওক বা মহিলা গৰাকী হওক বা শিশুটোক হওক আমি উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিম হয়নে সো সেইখিনি সময়ত বহুত এটা মানে খুব এটা কি বুলি কম এইটো বহুত এটা ইমোশনাল মুভমেন্ট হৈ থাকে সেইখিনি সময়ত ঘৰৰ মানুহখিনিৰ কাৰণে যোনে এইবোৰ বস্তুত ভিকটিম হৈছে তেওঁলোকে গম পায় অবভিয়াছলি গতিকে সেই বস্তুবোৰ তাৰমানে কি কৰিব লাগিব আমি সলিডাৰিটি আৰু এম্পেথি আমি দেখাব লাগিব হয়নে এম্পেথি এণ্ড সিম্পেথি দুটা বস্তু আছে ন ঠিক আছে সো এম্পেথেটিক আমি হ'ব লাগিব এথিক্সত এইবিলাক পঢ়িব লাগে নহয় ঠিক আছে গতিকে মেইনছৰ কোৱেশ্চন এটা অলৰেডি মই দিছোৱে ঠিক আছে এই বস্তুটো আপোনালোকে লিখি পেলাই 15 মাৰ্কস 250 ওয়াৰ্ডছৰ ভিতৰত আপোনালোকে লিখি পেলাই দিব লাগে এটা বহুত ইম্পৰ্টেন্ট টপিক হয় দেই মই হেতু কাৰণে বহুত ডিটেইলছত কৰাই দিলো আপোনালোকক আৰু এখিনি কন্টেন্ট মোৰ দেন সাফিচিয়েন্ট মই বাৰবাৰ কৈছো 250 ওয়াৰ্ডছৰ কাৰণে যিখিনি কন্টেন্ট মই ইয়াত দিছো তাৰ পৰা আপোনালোকে ধুনীয়াকৈ লিখি পেলাই মেইলত পঠাই দিল বহুতে আনসাৰ্সবোৰ লিখা নাই প্ৰিলিমছৰ কাৰণে আপোনালোকে অকমান ফোকাস কৰিছে মই বুজি পাইছো বাট অকমান সময় উলিয়াই পেলাই এদিনত 1 ঘণ্টা এটা আমি দিব লাগিব কিন্তু মেইনছৰ কাৰণে ঠিক আছে কাৰণ প্ৰিলিমছৰ পৰা মেইনছলৈকে আজিকালি টাইমটো বহুত কমাই দিছে আগতে বহুত সময় পাইছিলে মানে 6 মাহ 8 মাহলৈকে সময় পাইছিলে মেইনছত আৰু তেতিয়াতো পেপাৰ জিএস পেপাৰ মাত্ৰ এখন আছিলে অপচনেল দুখন অপচনেল পেপাৰ লিখিব লগা আছিলে কিন্তু এতিয়া কি হৈছে টাইমটো বহুত কমাই দিছে প্ৰিলিমছৰ ৰিজাল্ট আজিকালি সোনকালে ঘোষণা কৰা হয়নে গতিকে প্ৰিলিমছৰ পৰা মেইনছলৈকে হাৰ্ডলি 90 ডেজ পায় আপোনালোকে 90 ডেজত আপোনালোকে গোটেই কিখন পেপাৰ ৰেডি কৰিব লাগিব নহয় আকৌ হয়নে এথিক্স পঢ়িব আছে দেন এছে খননে ৰেডি কৰিব লাগিব বাকি জিএস 1 2 3 4 আছে আসাম পেপাৰখন আছে গতিকে বহুত বস্তু পঢ়িব লাগিব গতিকে বেছি পঢ়ি থাকিলে কি আনসাৰ ৰাইটিংৰ প্ৰেক্টিছটো কমি যাব হয়নে গতিকে ইতিয়াৰ পৰা এটা বা দুটা আনসাৰ হলেও আপোনালোকে লিখি থাকক
ঠিক আছে প্ৰিলিমছৰ কাৰণে সময় বেছিকৈ দিয়ক কোনো কথা নাই 90% সময় আপোনালোকে প্ৰিলিমছৰ কাৰণে দিয়ক 10% 1 ঘণ্টা বা 1.5 ঘণ্টা এটা ওলাই এটা বা দুটা আনসাৰ্স মই যিকেইটা নিউজ পেপাৰ দি আছো সেইকেইটাকে লিখকচোন সেইকেইটা বহুত হেবিট আপোনালোকক ভাল কৰি থাকিব আৰু তাৰ পৰা কমন পৰিব ডেফিনেটলি হয়নে ঠিক আছে ওকে নেক্সট আইছো বৰ্ণিহাট পপুলেশ্যন পিক বৰ্ণিহাট আপোনালোকে জানে সকলো এটা পৰিচিত জায়গা হয়নে ওকে বৰ্ণিহাট মেঘালয় has topped the list as the most polluted city in India কোনোৱে ভাবিছিলে না এইটো বস্তু আৰু এই কোৱেশ্চনটো ডেফিনেটলি প্ৰিলিমছত সুধিব চাব বৰ্ণিহাট যে most polluted city of India হ'ব পাৰে এইটো বস্তু কোনেও ভাবি নাচায় সবে কি হ'ব দিল্লীখনৰ কথা আমি শুনি থাকো এয়াৰ কোৱালিটি ইনডেক্স ডিগ্ৰেড হৈ গৈ আছে মুম্বাইখনৰ কথা শুনি থাকো কিন্তু মেঘালয় দাঁতিকাষৰীয়া যিটো অঞ্চল বৰ্ণিহাট বুলি কয় সেইখিনি জায়গা যে most polluted city হ'ব পাৰে ইণ্ডিয়াৰ হেতু কোনো মনে কৰা নাই গতিকে এই কোৱেশ্চনটো ষ্টাৰ মাৰ্ক দি থৈ দিয়া গতিকে 5 ষ্টাৰ কোৱেশ্চন মাৰ্ক বুলি মই দিছো এইটো কোৱেশ্চনে ডেফিনেটলি প্ৰিলিমছত আহিব পাৰে ঠিক আছে ডেফিনেটলি আহিব এইটো কোৱেশ্চন সো বৰ্ণিহাট মেঘালয় has topped the list as the most polluted city in India 2023 মতে এইটো কোনে দিছে it has the highest annual average PM মানে particulate materials বুলি কয় এইটো ঠিক আছে কিছুমান আমি কি বুলি কয় এইটো অসমীয়াত আমি যদি ক'ব যাও অসমীয়াত মই এক্সাক্ট ওয়াৰ্ডটো মনত আহা নাই এটা পলিউটেড মানে প্ৰদূষিত আমি কন্টেন্ট বুলি ক'ব পাৰো এইটো 10 লেভেল বাপৰে বহুত হৈ গৈছে এইটো ইমান হ'বই নালাগে কি কৈছে এইটো কনসেন্ট্ৰেশন এট 301 মাইক্ৰো অৰ্গানিজমছ পাৰ কিউবিক মিটাৰ বহুত বেছি হয় ঠিক আছে সো এইটো কাৰণে কি হৈছে এইটো most polluted city সো এ PM বস্তুটো কি হয় পাৰ্টিকুলাৰ মেটেৰিয়েল এইটো যদি লাগে সায়েন্স এণ্ড টেকনলজি মেম আছে মই কৈ দিম ঠিক আছে আপোনালোকক যদি লাগে মোক জনালে হ'ল হা হোৱাট ইজ PM পাৰ্টিকুলাৰ মেটেৰিয়েলছটো কি হয় মই কৈ দিম মেমে এটা শৰ্ট ভিডিও বনাই দিব ঠিক আছে কমেন্ট সেকশনত জনালে হ'ল আৰু মেমৰ ভিডিওছবিলাক চাব বহুত ভালকৈ তেওঁ কৰাই আছে লগতে আমাৰ ইকনমিক্স আৰু ইকনমিৰ সৰু কনসেপ্টবিলাক দি আছে এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ভিডিওটো 1 মিনিট বা 2 মিনিট হ'ব পাৰে ঠিক আছে আপোনালোকে অকমান বস্তুটো চাবচোন ইকনমি কনসেপ্টবিলাক মেইনছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো এই ভিডিও কিটা আপোনালোকে ভালকৈ চাব সায়েন্স এণ্ড টেকনলজি ভিডিও কিটা বহুত ভাল হৈছে ঠিক আছে সো সায়েন্স এণ্ড টেকনলজি ইকনমি গোটেই ভিডিও কিটা আপোনালোকে ইউটিউবত অকমান সময় উলাই পেলাই চাই থাকিবচোন ঠিক আছে দেন পলিউটিং ৰেংকিংছ কি হৈছে পলিউশন ৰেংকিংটো ফলোইং বৰ্ণিহাট বেগুনসৰাই ইন বিহাৰ and Greater Noida in Uttar Pradesh এই গুটে কিটাতে কি হৈছে ৰ্যাঙ্ক সেকেন্ড আৰু থাৰ্ড পাইছে গুটে কিটা ৰ্যাঙ্ক লাগিব ফাৰ্ষ্টত কি হল বৰ্ণিহাট হয়নে সেকেন্ডত কি আছে আমাৰ বেগুনসৰাই বিহাৰত আছে আৰু থাৰ্ডত কোন আছে থাৰ্ডত আছে আমাৰ গ্ৰেটাৰ নয়ডা ঠিক আছে এই গুটে কিটা ৰ্যাঙ্কিং কিটা মনত ৰাখিব দেন Delhi was ranked as 8 most polluted এটো মানে শুনিয়ে মোৰ হাঁহি উঠিছে সো দিল্লী কথাটো আমি সদায় চাই দেখো না এটো most polluted বুলি দিল্লী ৰ্যাঙ্ক 8 ত আহি গল চাওকচোন বৰ্ণিহাট ৰ্যাঙ্ক 1 আহি গল মানে বহুত আচৰিত নহয় জানো এইটো বস্তু হয়নে সো বহুত ইম্পৰ্টেন্ট হয় দেই ঠিক আছে এই নামটো মনত ৰাখিব আপোনালোকে নামটো এইটো বৰ্ণিহাটৰ লগতে বেগুনসৰাই আৰু গ্ৰেটাৰ নয়ডা এই দুখনো লাগিব হা ৰ্যাঙ্ক 1 to 3 ঠিক আছে National Clean Air Program NCAP etu ki ase Burninghat is converted under NCAP the program initiated in 2019 originally aimed for 20 to 30% reduction in PM 2.5 and PM 10 concentration by 2024 ki kora ase National Clean Air Program eta bonwa hoisile ei program te ki koribo PM particulate materials to reduction koribo kane 2.5 aru PM 10 এই দুটা বস্তু ৰিডিউস কৰিব কাৰণে তেওঁলোকে এই ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰামটো এস্টাবলিশ কৰিছিল কিমান সনত 2019 ত ঠিক আছে কনসেন্ট্ৰেশন বাই 2024 the target has been updated to 40% reduction by 2026 so PM 2.5 আৰু PM 10 টো তেওঁলোকে ৰিডাকশন কৰিম বুলি কৈছিল কিমান 20% to 30% by 2024 হয় না হে টাৰ্গেটটো তেওঁলোকে এতিয়া এনহান্স কৰিছে এনহান্স কৰি পেলে কিমান ৰাখিছে 40% ৰিডাকশন তেওঁলোকে কৰিব অফ PM 2.5 and PM 10 ঠিক আছে বাই 2026 এটো কাৰ টাৰ্গেট হয় ন্যাশনাল ক্লিন এয়াৰ প্ৰগ্ৰাম ওকে দেন CREA বুলি এটা আছে এটো কি হয় দ্য ৰিপোৰ্ট বাই সেন্টাৰ ফৰ ৰিসাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ CREA indicated that PM 10 levels in the top 10 polluted city were 3 to 5 times higher than Indian NAAQS and exceeded WHO limit 13 to 20 times. গতিকে কি কৰা হৈছে এই PM
10 যিটো লেভেল এই লেভেলটো বহুত বেছি হাই হৈ যোৱা বুলি কৈছে কোনে কৈছে চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ ঠিক আছে তেওঁলোকে কৈছে WHO কিছুমান লিমিট বান্ধি দিছে সেই লিমিটটো ক্ৰছ কৰি গৈছে তেওঁলোকে ঠিক আছে এই ৰিপৰ্টটা মনত ৰাখিব হা ঠিক আছে সো এইটো বস্তু আমি খুব ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে আমি কভাৰ কৰিলোঁ আৰু টাৰ্গেট ইয়াৰকেইটা যদি পাৰে অকণমান মুখস্থ ৰাখিব চেষ্টা কৰিম মুখস্থ মানে কি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কপিত নোট ডাউন কৰি থৈ দিব কেইটা ৰিভাইজ কৰি থাকিলে হ'ল অকণমান ঠিক আছে NCAP টাৰ্গেটটো কিমান আছিলে 2024ৰ কাৰণে 20-30% আছিলে আৰু 2026ৰ ভিতৰত তেওঁলোকে টাৰ্গেট ৰাখিছে যে 40% ৰিডাকশ্যন কৰিব অফ হোৱাট PM 2.5 এণ্ড PM 10 ঠিক আছে PMৰ পাৰ্টিকুলাৰ মেটেৰিয়েলছৰ ওপৰত যদি আপোনালোকক অকণমান ডিটেইলছত লাগে কমেণ্ট ছেকশ্যনত জনালে হ'ল মই মেমক কৈ পেলাই এটা ভিডিঅ' আপোনালোকৰ কাৰণে ডেডিকেটেড ভিডিঅ' এটা ইউটিউবত ৰিলিজ কৰাই দিম ঠিক আছে দেন জেলেনস্কিজ বাল্টিক টুৰ জেলেনস্কিৰ কথা আৰু কিমান কম আৰু ন জেলেনস্কিৰ মিটিং কৰি তৎ পোৱা নাই আৰু হয়নে ইউক্ৰেইন প্ৰেছিডেণ্ট ভ্লাডিমিৰ জেলেনস্কি কমেণ্টছ হিজ ভিজিট টু বাল্টিক নেশ্যনছ starting with Lithuania and later Estonia and Latvia এতিয়া বাল্টিক নেশ্যন বাল্টিক চিখনৰ নাম শুনিছেনে নাই আপোনালোকে মই যে মেপ ষ্টাডি কৰি থাকিব দিওঁ আপোনালোকে মেপ ষ্টাডি কৰিছে নে কৰা নাই বাল্টিক চিখনৰ ওচৰত যিকেইখন কাণ্ট্ৰি আছে তেওঁলোকক কি বুলি কওঁ আমি বাল্টিক নেশ্যনছ বুলি কওঁ নে নাই আৰু এই এষ্টনিয়া লাটভিয়া এণ্ড লিথুৱেনিয়া বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে অকণমান চাই ল'ব দেই তেওঁলোকক এই এষ্টনিয়া মই পাহৰি গ'লোঁ এষ্টনিয়া নে লিথুৱেনিয়া কোনোবাখন আছিলে যোনে চাইবাৰ ছিকিউৰিটি এইবিলাকত বহুত ভাল কাম কৰে তেওঁলোকে হা চ' এনেকুৱা কিছুমান কাণ্ট্ৰিৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত টাই আপ কিছুমান কৰি থৈ দিছে হা চ' এইবোৰ বস্তু অকণমান চাবচোন এষ্টনিয়া লাটভিয়া এণ্ড লিথুৱেনিয়া বাল্টিক নেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে ত' ভিজিটটোৰ বিষয়ে অকণমান আলোচনা কৰোঁ দ্য ভিজিট ইজ প্ৰমোটেড বাই ইউক্ৰেইনছ নীড ফৰ ইনক্ৰিজ ছাপৰ্ট ইন ষ্ট্ৰেংথেনিং ইটছ এয়াৰ ডিফেন্স ডিউ টু heightened missiles and drone attacks by Russia on the ongoing 22 months war মানে এতিয়া কি হৈছে ইউক্ৰেইনক USA ছাপৰ্ট দিয়া বন্ধ কৰি দিছে এতিয়া ঠিক আছে কিমান ছাপৰ্ট দিব আৰু কিমান পইচা কিমান মিছাইলছ দিব USA ছাপৰ্ট নকৰা হ'ল UK ছাপৰ্ট নকৰা হ'ল এতিয়া গৈ পেলাই এতিয়া সিহঁতে মানে বাল্টিক নেশ্যনৰ হাতত ওচৰত গৈছে মানে তেওঁলোকক সহায় কৰিব লাগে চ' নাজানো এখন ৱাৰখন কেতিয়া বন্ধ হয় আৰু হয়নে মহাভাৰতৰ যুদ্ধ টাইপ হৈছে এখন হয়নে নহয় So Zelensky outlined the focus on the Baltic trip, emphasized security concerns, Ukraine's aspirations to join the European Union and NATO. So এই গোটেই মানে যুদ্ধখনৰ মেইন খুঁটিটো কি আছিলে এইটোৱে আছিলে নেটো নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নেটত জইন হ'ব বিচাৰিছিলে ইউক্ৰেইনে আৰু তাতে ৰাছিয়াই কি হ'ল খৰ্গহস্ত হৈ গ'ল হয়নে হৈ পেলাই এটেক আৰম্ভ কৰিলে যি এটেক আৰম্ভ কৰিলে এতিয়ালৈকে বন্ধ হোৱা নাই আৰু ঠিক আছে দ্য এক্সপ্ল'ৰেশ্যন অফ আচ্ছা মই এটা কুৱেশ্যন সুধোঁ ফাৰ্ষ্ট এটেকটো কোনটো ডেটত হৈছিলে ফাৰ্ষ্ট ৰাছিয়াই কেতিয়া কোনটো ডেটত ইউক্ৰেইনক ফাৰ্ষ্ট আক্ৰমণ কৰিছিলে 2022 ফেব্ৰুৱাৰী মাহ আছিলে মই মাহটো কৈ দিছোঁ 2022 ফেব্ৰুৱাৰী মাহ আছিলে ডেটটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে কোনটো ডে আছিলে ঠিক আছে ইম্পৰ্টেণ্ট হয় অকণমান হা দ্য এক্সপ্ল'ৰেশ্যন অফ পাৰ্টনাৰশ্বিপ ইন ড্ৰোন প্ৰডাকশ্যন এণ্ড ইলেক্ট্ৰনিক ৱাৰফেয়াৰ কেপাচিটিছ মই অকণ আগতে ক'লোৱে বাল্টিক নেশ্যন কেইখন অকণমান এইবিলাক ছেক্টৰত মানে মিছাইল টেকন'লজি বুলি নকওঁ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা এনেকুৱা এইবিলাক ক্ষেত্ৰত বা চাইবাৰ ছিকিউৰিটি ৰিলেটেড তেওঁলোকে বহুত ভাল কাম কৰি আছে হা আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও এনেকুৱা ধৰণৰ কিছুমান টাই আপ কৰিছে তেওঁলোকৰ লগত অকণমান বস্তুটো পাৰিলে চাবচোন অকণমান গুগল কৰি পেলাই ঠিক আছে দেন বাল্টিক কাণ্ট্ৰিজ এই বাল্টিক চিখনৰ ওচৰতে আছে এখন বাল্টিক চি হয় দেখা পাইছেনে ঠিক আছে চ' এষ্টনিয়া লাটভিয়া এণ্ড লিথুৱেনিয়া এইটো ক্ৰনলজিটো লাগিব এইটো কি হয় এইটো যদি আমি ডাইৰেকশ্যনটো আঁকি দিওঁ ইফালে কি হ'ব নৰ্থ ইফালে হ'ব চাউথ ইফালে হ'ব ইষ্ট আৰু ইফালে হ'ব ৱেষ্ট হয়নে তো নৰ্থ টু চাউথ এৰেঞ্জ কৰিব দিব পাৰে হয়নে উল্টা পুল্টা কৰি দি দিব চ' আপোনালোকে এনেকৈ মনত ৰাখিব এষ্টনিয়া মই মুচি দিছোঁ ৰ'ব এক ছেকেণ্ড অ'কে এইটো হ'ল এষ্টনিয়া ঠিক আছে এইটো হ'ল লাটভিয়া এণ্ড লিথুৱেনিয়া এই তিনিটা একদম ক্ৰনলজি ৱাইজ মনত ৰাখিব দেই ঠিক আছে ইফালে কোন আছে ৰাছিয়া আছে ইফালে বেলাৰুছ আছে ইফালে কি আছে পলেণ্ড আছেনে নাই এইখনো কিন্তু ৰাছিয়াৰ টেৰিটৰী হয় ঠিক আছে এই মাজতে এখন যুদ্ধ হৈছিলে নহয় যে ইয়াতে ব্ৰিজ এখন আছে ব্ৰিজখন এখন ডেষ্ট্ৰয় কৰি দিছিলে হয়নে ঠিক আছে গতিকে এইবিলাক নিউজত আছিলে এই প্লেচেছ এণ্ড নিউজ মই কৈ আছোঁ আপোনালোকৰ মেপ ষ্টাডি যিসকলে কৰিছে বেনিফিটেড হ'ব যিসকলে কৰা নাই তেওঁলোকে বেনিফিটেড নহয় অভিয়াছলি ঠিক আছে
The Baltic region, located in northeastern Europe, consists of Estonia, Latvia, and Lithuania, bordering by Baltic Sea, Russia, Belarus, and Poland. গতিকে তেওঁলোকে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ৰাছিয়াৰ লগত বেলাৰুছৰ লগত আৰু পলেণ্ডৰ লগত ঠিক আছে ইফালে সিৰ এক্সেছ কিটা চাই ল'ব হয়নে গালফ অফ ফিনলেণ্ড এইটো গালফ অফ ফিনলেণ্ড এখন ফিনলেণ্ড হয় না ওপৰত ঠিক আছে ফিনলেণ্ডে আকৌ ৰাছিয়াৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় মেপ ষ্টাডিটো ঠিক আছে আপোনালোকে অকণমান মেপ ষ্টাডি কৰিব দেই The Baltic states declare independence from USSR in 1991. যোৱাকালি মই কৈছিলোঁ চাগে USSR কথা হয়নে ডিসইণ্টিগ্ৰেট হোৱা বুলি 1991 LPG ৰিফৰ্মৰ কথা কৈছিলোঁ মই হয়নে ঠিক আছে চ' 1991 কি হ'ল USSR ছভিয়েট ইউনিয়ন ডিসইণ্টিগ্ৰেট কৰিলে আৰু কৰি পেলাই নতুন কেইখনমান দেশ এষ্টাব্লিছ হ'ল হয়নে Despite limited natural resources, the Baltic regions contribute to the global economy through industry, oil shale production in Estonia and agricultural activity. গতিকে তেওঁলোকৰ কিহত ইকনমিটো বহুত বেছি ষ্ট্ৰং হয় ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিবিলাক বহুত ভাল থাকে অইল শেল প্ৰডাকশ্যন ঠিক আছে ইন এষ্টনিয়ান এগ্ৰিকালচাৰ এক্টিভিটিও তেওঁলোকৰ বহুত ভাল হয় বুলি কৈছে সৰু সৰু দেশ হয় তেওঁলোকৰ পপুলেশ্যন কম গতিকে তেওঁলোকৰ ইকনমিবোৰ বহুত ভালকৈ চলি থাকে সেইটো কাৰণে পপুলেশ্যন বেছি হোৱাৰ কাৰণেতো আমাৰ এতিয়া ইণ্ডিয়াত এইটো নকওঁ যে আমাৰ ইণ্ডিয়াত প্ৰডাকশ্যন নহয় বা ইণ্ডিয়াত এগ্ৰিকালচাৰ ভাল নহয় বা ইণ্ডিয়াত ইণ্ডাষ্ট্ৰি নাই কিন্তু যিটো আমাৰ পপুলেশ্যন সেই পপুলেশ্যন হিচাপত আমাৰ ইণ্ডাষ্ট্ৰি কম আছে বুজি পালেনে এনে অভাৰঅল যদি আমি এইবিলাক কাণ্ট্ৰিৰ লগত আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ইণ্ডিয়াত বহুতখিনি বস্তু আছে কিন্তু আমাৰ পপুলেশ্যনে হৈছে 140 crores গতিকে সেইটো কাৰণে কি হয় ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থটো বহুত কমি যায় ন হয়নে নহয় সেইটো কাৰণে কি হয় আমাৰ ইয়াত পভাৰ্টি বেছি আমি ইমান ভাল কাম কৰিও আমি পভাৰ্টি আমি এলিভেট কৰিব পৰা নাই কিয় কাৰণ আমাৰ পপুলেশ্যন বহুত বেছি আমাৰ ইণ্ডিয়াত যিমানখিনি স্কিমছ লঞ্চ কৰা হৈছে ইমানখিনি স্কিমছ কোনো দেশতে নাই যদি ভালকৈ আপোনালোকে যিবিলাক মানে পভাৰ্টি লাইন এলিভেট কৰিবৰ কাৰণে যিমানবোৰ স্কিমছ আমি দিওঁ ৱৰ্ল্ডৰ কোনো কাণ্ট্ৰিতে ইমান স্কিমছ নাই ঠিক আছে কিন্তু আমাৰ পপুলেশ্যন বহুত বেছি সেইটো কাৰণে আমাৰ টাৰ্গেটবিলাক এচিভ কৰাওঁতে আমাৰ বহুত সময় লাগে আৰু এইবিলাক কাণ্ট্ৰিত পপুলেশ্যন বহুত কম 30 lakhs 40 lakhs মানে কৰ'ছত পপুলেশ্যন নাযায় ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ পপুলেশ্যন লেক্সতে থাকে মেক্সিমাম সেইটো কাৰণে তেওঁলোকৰ পাৰ কেপিটা ইনকাম ভাল GDP ভাল কাৰণ মানুহ পপুলেশ্যন বহুত কম ঠিক আছে চ' ডেট ইজ দ্য ওৱান অফ দ্য মেইন ৰিজন আৰু ইণ্ডিয়াৰ ইকনমিটোৰ কথাটো ঠিক আছে চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এইটো আপোনালোকে কি কৰিলে হ'ল আনচাৰটো আপোনালোকে ছাবমিট কৰিলে হ'ল ঠিক আছে কমেণ্ট ছেকশ্যনত চ' ইমানখিনি আছিলে যদি নিউজটো ভাল পাইছে নিউজখিনি কাৰেণ্ট এফেয়াৰ্ছখিনি তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব হয়নে অভিয়াছলি আৰু কমেণ্ট যিখিনি কৰিব দিছোঁ সেইখিনি কমেণ্ট কৰক আৰু ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰিবচোন আপোনালোকে শ্বেয়াৰ কৰা নাই চাগে ঠিক আছে শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত বহুতে মোক ফোন কৰি কৈ আছে ভিডিঅ' বহুত ভাল হৈছে বুলি বাট সেইখিনি বস্তু আপোনালোকে অকণমান শ্বেয়াৰ কৰক নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত এইটো ভাবিব নালাগে যে মোৰ ফ্ৰেণ্ডজনক এই ভিডিঅ'টো দি দিয়াৰ লগে লগে সি বহুত জনা হৈ যাব নলেজটো তেনেকুৱা বস্তু নহয় নলেজটো যিমান শ্বেয়াৰ কৰিব সিমানে ইনক্ৰিজ হ'ব হয়নে লগৰ ফ্ৰেণ্ডজনক ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে কি হ'ব আপোনালোকে বস্তু অকণমান ডিছকাছ কৰিব পাৰিব আৰু ডিছকাশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনত কাৰণ চব বস্তু যদি আমি অকল নিজে পঢ়িম বুলি ভাবোঁ তেতিয়াহ'লে কমপ্লিট কৰিব নোৱাৰে বহুত বস্তু আমি নলেজ শ্বেয়াৰ কৰিলেহে হয় চ' আপোনালোকে নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত শ্বেয়াৰ কৰক PDF-খিনি শ্বেয়াৰ কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক হয়নে এক্সপ্লেনেশ্যনখিনি ভালকৈ শুনক ঠিক আছে এইখিনি কৰি থাকিলে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে বহুত ভাল প্ৰিপেৰেশ্যন এটা হৈ যাব ঠিক আছে চ' ইমানখিনি কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু মেইনছৰ কুৱেশ্যনটো আপোনালোকে লিখি পেলাই আমাৰ তলত দিয়া আছে ডেছক্ৰিপশ্যনত ইমেইল আইডি এটা কোকা মেইনছ বুলি কোকা মই লিখি দিছোঁ বাৰু এক ছেকেণ্ড অ'কে কোকা মেইনছ @gmail.com এইটো ইমেইল আইডিত আপোনালোকে লিখি পেলাই এই আনচাৰটো দিলেই হ'ল ঠিক আছে চ' আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম আৰু বহুত গুৰুত্বপূৰ্ণ কিছুমান কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিম তো তেতিয়ালৈ আপোনালোকে ভালকৈ পঢ়ি থাকক আজিলৈ এৰিছোঁ ধন্যবাদ